হেল্ল' নমস্কাৰ সকলোলৈকে। আজি আপোনালোকক ৰাজাৰ বাৰ্থডেৰ ছেকেণ্ড পাৰ্টটো লৈ আনিছোঁ বহু দিনৰ মূৰত, কাৰণ সময়ৰ অভাৱ গম পাইছে আপোনালোকে। চ' আমি ৰাজাৰ বাৰ্থডেত ঘৰতে নাম এষাৰো পাতিলোঁ ওচৰৰ আইসকলক মাতি। চ' তাৰে অলপ অংশ আপোনালোকক আগবঢ়াই দিছোঁ। নাম পতাৰ পিছত আমি আবেলিলৈ ৰাজাৰ বাৰ্থডে কেক কাটি বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ। তেনেকৈ নাম শেষ হোৱাৰ পিছত এয়া গোপিনীসকলে মাহ প্ৰসাদ বিতৰণ কৰি আছে। মাহ প্ৰসাদৰ পিছত আমি জলপান খাওঁ। এয়া এফালে জলপানো ৰেডি হৈ আছে, পিঠাও আছে, জলপান তেনেকৈ চব ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া আমাৰ মাখনি প্ৰসাদ খাই আছে তাই। এইফালে প্ৰসাদ বিতৰণ কৰি আছে। এয়া ভিনদেউ, মোৰ হাজবেণ্ড আৰু মোৰ পাপা বহি এয়া প্ৰসাদ খায়। কৃষ্ণ। এইফালে এতিয়া আমাৰ বাৰ্থডে ডেক'ৰেশ্যন ষ্টাৰ্ট হৈছে। ঘৰতে আমি চিম্পলকৈ ডেক'ৰেশ্যন কৰিছোঁ। অনলাইন অৰ্ডাৰ দিছোঁ। বেলুন আৰু যিটো হেপী বাৰ্থডে লিখা টেগ এইবোৰ আমি বেলুন ফুলালে কাৰিকৰ মছলা ওলাই আছে। কাৰিকৰ প্ৰথম ফাৰ্ষ্ট টাইম ওলাইছে, নাজানে কি হয় আৰু বনাব
ভালেই হ'ব তই বনোৱা খানা আৰু বেয়া হ'ব নি খাই পেলাই মানুহে ক'ব কেনেকুৱা ৰিভিউ ল'ব লাগিব মানুহৰ পৰা মছলা মিক্স কৰি প্ৰথমে নকবি প্ৰথমতে সুধিবি হা খানা কেনেকুৱা যদি বেয়া হয় কয় নকবি কোনে বনাইছে মাংসনি পিঁয়াজ কাটি কেনেকুৱা লাগিছে চাওঁ কেইটা পিঁয়াজ কাটি দিছ চবেই কাম কৰিছে নে কোনো কাম লগা থকা নাই য়েছ ইমান নিশ্চয়বা দেই ঠিক আছে তই যা পাইছ ফুটি ভালেই আকৌ খেলক এয়া আমাৰ আজি মেইন কি হিৰোইন আৰু এয়া চেফ ওৱান ওৱানটো তইহে 2 নম্বৰটো এইটো আৰু অ' পাপাই ফিডবেক দিয়কচোন কেনেকুৱা হৈছে যোগালীকেইটাও ভাল